নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ মই পৰীক্ষিত স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ পহুগড়ত আৰু পহুগড়ত এতিয়া চলিছে ফিচিং কম্পিটিশ্যন। প্ৰায় 700গৰাকী প্ৰতিযোগী এতিয়া ইয়াত আছে আৰু গোটেই অঞ্চলটো লোকাৰণ্য হৈ আছে, যথেষ্ট মানুহৰ ভিৰ আৰু মই এতিয়া গোটেই দৃশ্যটো চাবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাই যাম। আৰু মোৰ লগত মনোজ আছে, মনোজ আৰু মই দুইটা আহিছোঁ আৰু এই যিটো কম্পিটিশ্যন পাতিছে প্ৰায় 10 লাখ টকাৰ প্ৰাইজ মনি ইয়াতে আছে আৰু আপোনালোকে গোটেইখিনি দেখিব যে ইমান ভাল লাগিব আৰু গোটেইটো এটা ধুনীয়া পৰিৱেশ। আৰু মই অকণমান আপোনালোকক দেখুৱাই দিম ভিডিঅ'টোত, আপোনালোকে চাই যাব যেতিয়া ক'ৰ প্ৰতিযোগীনো আহিছে, কিমান দূৰৰ পৰা আহিছে, অসমৰ কোন কোন জিলাৰ পৰা ইয়াত বৰশী বাবৰ কাৰণে প্ৰতিযোগী আহিছে, গোটেইখিনি দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে চাই যাব, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। গতিকে ব'লক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। কম্পিটিশ্যনত থকা লোকসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰি আছোঁ আৰু বৰ্তমান মোৰ লগত এজন আৰু কম্পিটিটৰ আছে, তেওঁ এতিয়া প্ৰিপেয়াৰ কৰি আছে। দাদা আপুনি এইটো অকণমান বুজাই দিয়কচোন কেনেকৈ কৰিছে। হয়, এতিয়া আমি দানাটো ইয়াত লগাই আছোঁ। হয়, তাৰপৰা ইয়াত আমি পকাপকেইটা লগাই আছোঁ, পকাপটো লগাই দিছোঁ। হয়, এইটো কি থাকে ইয়াত এই দানাটো? ইয়াত বহুত কিবা কিবি থাকে মানে কৈ দিব পাৰিনে এইটো চিক্ৰেট কিবা? এনেই অলপ চিক্ৰেট আৰু এইটো। হয় হয়, আচ্ছা, বস্তু মই দেখাইছোঁ তেনেকৈ লগাই যাব তাত, হুকটো তাৰ মাজত লাগি যাব ন? মান প্ৰতিযোগী আছে আৰু লগতে 5000তকৈ অধিক লোকে চাবলৈ আহিছে। মই গোটেই দৃশ্যখিনি দেখাইছোঁ। দাদাজনে চাব দেই, দলিয়াই দিব এতিয়া, এইটো দলিয়াই দিছে, এইটো পৰি গৈছে তাত। এটা ইণ্টাৰেষ্টিং, আমিতো সৰুতে বাঁহৰ বৰশী বাইছিলোঁ, ডাইকি বৰশী, এইটো নহয়, এতিয়া বহুত উন্নত হ'ল টেকন'লজি। এতিয়া আপোনাৰ টোপটো লগাই একদম মাজলৈ দলিয়াই দিছে আৰু তাৰ পৰা মাছ ধৰি টানি আনি থাকিব।
বহুত ধুনীয়া অনুভৱ, বহুত ভাল অনুভৱ। আগত দেখা নাছিলোঁ বাৰু, পোনপ্ৰথমবাৰৰ বাবে দেখিছোঁ এনেকুৱা আমাৰ কম্পিটিশ্যন। উজনিত নিশ্চয় এইবাৰ প্ৰথম হৈছে নেকি? প্ৰথম হৈছে, গতিকে ভাল লাগিছে যথেষ্ট। পৰিৱেশটো বহুত সুন্দৰ ধুনীয়া লাগিছে আৰু যথেষ্ট মানুহ পৰ্যায়ো হৈছে, প্ৰায় 5,000মান মানুহ হৈছে নেকি? ভাল লাগিছে, খুব সুন্দৰ অনুভৱ। আগতে আমাৰ এইটো অঞ্চলত নাই হোৱা এনেকুৱা প্ৰতিযোগিতা, হৈছে যদিও আমি দেখা নাই, কিন্তু এইবেলি দেখি ভাল লাগিছে। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। এনেকুৱা পৰিৱেশ এইবিলাকত হওক। এতিয়া এই পহুগড়ৰ জেগাডোখৰ মানে এনেই থকা লিখিয়াকৈ, বাহিৰৰ মানুহে ভালকৈ নাজানে যে ইয়াত এতিয়া ইমান ধুনীয়া জেগা আছে। গতিকে ইয়াত এতিয়া আয়োজক কমিটিয়ে মানে খুব সুন্দৰ পদক্ষেপ এটা লৈছে, বৰশী বোৱা প্ৰতিযোগিতা, আৰু ইয়াৰ সুবিধা লৈ পেলাই বহুত মানুহে জেগাটো দেখিছেহি। গতিকে এনেকুৱাবিলাক হ'ব লাগে, ভাল লাগিছে। এডোখৰ পুৰণি ঠাই, পহুগড় ৰজাৰ দিনৰ জেগা। গতিকে ইয়াতে এতিয়া মানে ইমান এটা ধুনীয়া পৰিৱেশ হৈছে, প্ৰত্যেকটো পাৰতে মানুহ, আৰু বৰশী বাবলৈ বহুত দূৰৰ পৰা মানুহ আহিছে। গতিকে ভাল লাগিছে। এনেকুৱা পৰিৱেশবিলাক হৈ থাকিলে জেগাবিলাকো মানুহে দেখে, দূৰৰ পৰা মানুহ আহে, আৰু আমাৰ স্থানীয় মানুহৰো গৌৰৱ যে আমাৰ জেগাবিলাক ইমান দূৰ দূৰণিৰ পৰা আহি পেলাই চাইছেহি মানুহে। খুব সুন্দৰ পৰিৱেশ, খুব ভাল অনুভৱ। আমি মৰাণৰ পৰা ইয়ালৈ আহিছোঁ। প্ৰথম এইবাৰ এনেকুৱা বৰশী প্ৰতিযোগিতা হয়, সেয়া চাবলৈ আহিছোঁ আৰু বহুত ভাল লাগিছে। প্ৰথমবাৰ চাইছোঁ, আৰু বহুত ঠাইৰ পৰা বহুত মানুহ আহিছে, সেয়া মানে দেখি আপ্লুত হৈছোঁ। আৰু তো বাইদেউ আৰু কি বাইদেউ পাইছোঁ, বৰশী বাই আছে, দেখাই আছোঁ। এইটো বৰশী হুইল বৰশী বাই আছে। তো নামটো কওক আপোনাৰ? মিতাক্ষী ফুকন, বহৰ মগহাট। ভাল লাগিছে দেই। আজি বহুত মানে একদম ইমান মানুহ হৈছে নহয়, অকণো তাৰমানে থাকি ইয়াত আমনি লগা নাই। ইমান ধুনীয়া লাগিছে, বতাহো মাৰি আছে, বৰ ধুনীয়া পৰিৱেশ। কিন্তু আগতে এনেকুৱা কম্পিটিশ্যনত আহিছে নাই? নাই, আজিয়ে প্ৰথম আহিছোঁ দেই। আচলতে আপোনালোকৰ সৌভাগ্যৱান বুলিয়ে ক'ব বিচাৰোঁ, যিসকল আপাৰ আছামৰ মানে ভিউৱাৰ্ছ, লৱাৰ আছামৰ ভিউৱাৰ্ছে দেখি আছে, নিজৰ ঠাইত দেখি আছে। আপাৰ আছামৰ ভিউৱাৰ্ছসকলক ক'ব বিচাৰোঁ, লগতে ইয়াত অডিয়েঞ্চবিলাকক, যে এনেকুৱা এটা ইভেণ্ট শিৱসাগৰ পহুগড়ত, যি পহুগড় ঐতিহাসিক ৰজাৰ দিনত, আহোম ৰজা স্বৰ্গদেউ ৰজাৰ দিনত এইখন এছিয়াৰ প্ৰথমখন জু আছিলে। সেই জু হয়তো বহুত মানুহে নাজানে, ইয়াৰ হিষ্ট্ৰী নাজানে। আমাৰ উদ্দেশ্যটোৱে হ'ল এই প্ৰগ্ৰেমটো পতাৰ, যে আমি পহুগড়ক প্ৰমোট কৰিব বিচাৰিছোঁ। আমাৰ উদ্দেশ্যটো এইটোৱে আছিলে। তাৰ লগতে সমান্তৰালভাৱে আমি এই কম্পিটিশ্যনখন, এই যে বৰশী বোৱা কম্পিটিশ্যন, এংলিং কম্পিটিশ্যনখন মানে আপাৰ আছামলৈ আমি আনিব বিচাৰোঁ, যে আপাৰ আছামতো বহুত এংলাৰ আছে আৰু বহুত নতুন এংলাৰ জন্ম হৈছে। এই কম্পিটিশ্যন আজি চাব পাৰে, বহুত পুৰণা এংলাৰ চলি বহি আছে যদিও নতুন নতুন এংলাৰ আজি জন্ম হৈছে। এনেকুৱা এখন কম্পিটিশ্যন পাই তেওঁলোকেও সৌভাগ্য হৈছে যে আমাৰ শিৱসাগৰত এনেকুৱা এখন কম্পিটিশ্যন আহিলে। আৰু ইমান ডাঙৰ প্ৰজেক্টত আপাৰ আছামৰ এইটো প্ৰথম। ফাৰ্ষ্ট প্ৰাইজটো 4 লাখ টকা, ছেকেণ্ড প্ৰাইজটো 2 লাখ টকা, থাৰ্ড প্ৰাইজটো 1 লাখ টকা, ফ'ৰ্থ প্ৰাইজটো 50,000, ফিফ্থ প্ৰাইজটো 30,000, ছিক্স প্ৰাইজটো 20,000, আৰু কনচুলেশ্যন 12টা আছে। A গ্ৰুপত 15,000কৈ 6টা, B গ্ৰুপত 10,000কৈ 6টা। এইফালে খাই দিয়ক। কৰিব লাগে, এইখিনি কৰি আছে, মই দেখাই আছোঁ। এইখিনি ৱেইট মেচিন এতিয়া লৈ আনিলে। এতিয়া যিখিনি কমিটি, যিখিনি মানুহ আছে, তেওঁলোকে চব চেক কৰি আছে আৰু গোটেই দৃশ্য দেখাইছোঁ। আৰু কিছু সময়ৰ পিছতে এতিয়া যি ফিচিং কম্পিটিশ্যন তাৰ ৰিজাল্ট ওলাব, আৰু এয়া গোটেই দৃশ্য দেখাইছোঁ। যথেষ্ট সংখ্যক লোকৰ ইয়াত ভিৰ পৰিলক্ষিত হ'ল, আৰু আপোনালোকক গোটেইখিনি দেখুৱাল। আৰু কিছু সময় আছে, তেওঁলোকে চাই যাব যে কোনে কোনে পাই যাব, আৰু কিছু সময়ৰ পিছতে আহি যাব ৰিজাল্ট। কম্পিটিশ্যন শেষ হৈ গ'ল, আৰু এতিয়া যি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চলি আছে। আৰু তাৰপিছতে মই যিজন মানুহে প্ৰথম পুৰস্কাৰ পালে, তেওঁ ডিমাপুৰ হয়, তেওঁক অকণমান আপোনালোকৰ লগত চিনাকি কৰাই দিম। আৰু তেওঁক অলৰেডি ৰাইজে চবেই সুধি আছে, কি সুধি আছে, যে কেনেকুৱা লাগিছে, কি কথা ময়ো সুধিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম। 4 লাখ টকা পাইছে। कैसा लग रहा है आपको? बहुत अच्छा लगा। क्या नाम बताया आपका? अच्छा,
अच्छा वो आपका कितना वेट का था आपका? 3 किलो 50 ग्राम। कौन सा मछली था? रूपचंदा था। रूपचंदा माछ धोइले 3 केजी के ऊपर और ये फर्स्ट प्राइस में से 4 लाख मिलने वाला है। अभी तो कंफर्म नहीं हुआ है, रिजल्ट निकलने का हो गया, डिक्लेयर हो गया है। अच्छा बहुत बढ़िया। और कितने लोग आपके वहाँ से आए हैं? हम लोग 20 to 30 लोग आया था। पूरा एकदम बड़ा सा टीम आए हैं? हाँ बड़ा टीम आया था। ये लोग भी सब ये लोग मुकसुक से आया है। और हम लोग हमारे टीम साथ मेरा भैया के पर भैया के साथ हम लोग दीमापुर से आए। अच्छा बहुत তেখেতক মই আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। দাদা কেনেকুৱা আছে? ভাল একদম বঢ়িয়া লাগিছে, নতুন এটা ফিলিং শিৱসাগৰত হৈ আছে, তো সেইকাৰণে আজি মানে গোটেই দিনটো ইয়াতে আছোঁ। প্ৰথমবাৰ লাগি আছোঁ ইয়াৰ লগত, তো এতিয়া আজিও আছোঁ। মাইবেলাৰ পৰা আপোনাৰ মাইবেলাৰ পৰা এতিয়া প্ৰাঞ্জল ইয়াত উপস্থিত হৈছেহি। মই আপোনালোকক অনুৰোধ জনাম যে প্ৰাঞ্জলৰ যিটো চেনেল আছে সেইটো চেনেলটো চাব আপোনালোকে, জীৱনৰ সংস্থাপন, আৰু সেইটো চাব আৰু আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰিব। লগতে মোৰটো কৰিবতো নাপাহৰিব, মোৰটো কৰিবই লাগিব। গতিকে কৰিব। গতিকে আমি সকলোৱে আপোনালোকৰ কাৰণে বহুত নতুন কিবা কিবি আনিবলৈ চেষ্টা কৰি থাকোঁ। গতিকে আজিও যিটো ভিডিঅ' আছে বহুত স্পেচিয়েল ভিডিঅ', বহুত এতিয়া শিৱসাগৰ উজনি অসমত নোহোৱা এটা ইভেণ্ট আমি আজি আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই যাব, আমাক ছাপোৰ্ট কৰি যাব।